নগাঁৱৰ একাংশ দালালে চৰকাৰী ঘৰৰ জিআই টেগ কৰাৰ নামত ধন বিচৰাৰ অভিযোগ উত্থাপন কৰিছে নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বেঙেনাআটি 10 নং ৱাৰ্ডৰ চৰকাৰী ঘৰ লাভ কৰা মছৰফ আলী নামৰ এজন হিতাধিকাৰীয়ে। অভিযোগ অনুসৰি নগাঁৱৰ কুটিয়া নীৰ ফাৰুক হুছেইন নামৰ এজন দালালে বেঙেনাআটিৰ কেইবাগৰাকী দুখীয়া পৰিয়ালৰ পৰা চৰকাৰী ঘৰৰ জিআই টেগ কৰাৰ নামত 10,000 টকা দাবী কৰে। অতি দুখীয়া পৰিয়ালৰ মছৰফ আলীয়ে ফাৰুক হুছেইনক দাবী কৰা টকা দিব নোৱাৰাৰ বাবে জিআই টেগ নোহোৱাৰ ফলত বৰ্তমান চৰকাৰী ঘৰটো সম্পূৰ্ণ হৈ উঠা নাই, যাৰ ফলত এটা ভঙা ঘৰতে আশৰাফ আলী আৰু তেওঁৰ পৰিয়ালে বসবাস কৰিব লগা হৈছে। আনহাতে ধন দিব নোৱাৰাৰ বাবে অতি দৰিদ্ৰ দুগৰাকী মহিলাই চৰকাৰী ঘৰ লাভ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ফাৰুক হুছেইনৰ বিৰুদ্ধে। এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনক ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনোৱা পৰিলক্ষিত হয়। মোৰ নাম মছৰফ আলী। মই মানে এইটো চৰকাৰে ঘৰ দিছে, চৰকাৰে ঘৰ দিছে, এতিয়া কৈছে বোলে ফ্ৰী ঘৰ বোলে। প্ৰথম কিস্তি পালে আপুনি? প্ৰথম কিস্তি পালো। তাৰপিছতে এতিয়া পিৰালি কৰা হোৱাৰ পিছত আকৌ ফটো উঠাই বোলে জিআই টেগ কৰিব। জিআই টেগ কৰিবলৈ কৈছো, সিহঁতে ক'লে পইচা লাগে। এতিয়া কোনে কৈছে পইচা লাগিব বুলি? এই কুটানীত ফাৰুক। ফাৰুক কি লিখে তেখেতৰ উপাধি? ফাৰুক হুছেইন লিখে নেকি? হুছেইন লিখে। হয়। তাৰপিছতে এতিয়া পইচা বিচাৰিছে। এতিয়া ছাৰে যে তেনেকে কৈছিলে বোলে দুখীয়া মানুহৰ কাৰণে বোলে চৰকাৰৰ পৰা 1 টকা নলয়। এতিয়া দেখিছো দালাল হৈ গ'ল। দালাল নহলে এহেঁতে আকৌ পইচা বিচাৰি কিয়? ঘৰটো আধৰুৱা হৈ আছে। ঘৰটো আধৰুৱা হৈ আছে। মই এনেকে ভঙা চঙা ঘৰতে থাকিব লাগিব। মুকলি কেনেকে থাকিব লগা হৈছে? মুকলি থাকিব লগা হৈছে। এতিয়া জিআই টেগ কৰাৰ নামত পইচা বিচাৰিছে। পইচাটো কিয় লাগে বুলি কৈছে? এইটো চৰকাৰৰ অফিচাৰ বোলে আহিব, অফিচাৰক দিব লাগে বোলে। কোনে কৈছে সেইটো কথা? ফাৰুকে কৈছে। নহলে বোলে পইচা নিদিলে নকৰে বোলে। আপোনালোকে পইচা দিলে নেকি? মই পইচা দুখ কৰিব দিম। যিকেইটা পইচা আছে দূৰৰ পৰা মাল চাল বিলাক আনিব লাগে, মানুহ কামলা লগাব লাগে। মই বুঢ়া মানুহ বিলাক আনিব নোৱাৰো, সিহঁতক দিব লাগে। সেইটোৱে দিছো, যেনে তেনে পিয়াৰটো কৰিছো। আৰু কি বিচাৰিছে এতিয়া আপুনি? চৰকাৰলৈ কি আহ্বান জনাব? মুখ্যমন্ত্ৰীলৈ কি? চৰকাৰে মানে এইটোৱে মোৰ লাগে, মানে আমি দুখীয়া মানুহ, আমি যাতে পইচা নোহোৱাকে ঘৰ পাওঁ। মোক ফাৰুকে কৈছে, আপোনাৰ নামত, মোৰ নামত বোলে ঘৰ আহিছে। ঘৰ আহিছে নেকি মই সেইটো নাজানো। তেওঁ কৈছে মোৰ নামত ঘৰ আহিছে। তাক কৈছে পইচা লাগিব, আপুনি যদি পইচা দিয়ে আপোনাক ঘৰটো দিম। সুধিছো বোলে কিমান লাগিব? বোলে 10,000। বোলো 10,000 টকা মই ক'পা দিম? মই দুখীয়া মানুহ, মই কাম বন কৰি খাওঁ। মই দুখীয়া মানুহ। নাই। কি কাম কৰে আপুনি? মই ঘৰুৱা কাম কৰো। হাজিৰা কাম কৰে? ঘৰুৱা কাম কৰো, মাহেকীয়া কৰো। মই দুখীয়া মানুহ ক'ৰ পৰা দিম 10,000 টকা? মই 10,000 টকা দিব নোৱাৰো। পিছত কৈছে তেতিয়াহ'লে এইটো নহ'ব ঘৰ, তেনেকে ক'লে। তাকে এতিয়া আমি ছাৰে, হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে 1 পইচা নোহোৱাকৈ আমাক ঘৰ দিব দুখীয়া মানুহক। এতিয়া দেখোন দালাল লাগিলেই, এতিয়া ঘৰ দিলে পইচা লাগে বুলি। আপুনি কি মুখ্যমন্ত্ৰীগৰাকীক কি আহ্বান জনাব? মুখ্যমন্ত্ৰীগৰাকীলৈ কি ক'ব আপুনি? কি সেইটোৱে ক'ম বোলে, আমি দুখীয়া মানুহ, আপুনি কৈছিলে দুখীয়া মানুহক পইচা নোহোৱাকৈ ঘৰ দিব। এতিয়া দেখোন পইচা লাগে, আমি দুখীয়া মানুহ ক'ৰ পৰা পইচা দিম? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।